গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ। আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো, জাতি হেৰুৱাইছো, হাতী হেৰুৱাইছো, ভেটি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘা তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে, তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেইকেইজনে ধৰিব। দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিলে। মই ভাবো যে বাক্সা জিলাত এইবাৰ বিজেপি দলে 100% ভাল ৰিজাল্ট কৰিব পাৰিব। ৰাইজৰ বহুত উৎসাহ, মই ৰাইজক ধন্যবাদ জনাইছো। মিত্ৰতা সন্দৰ্ভত এপছুৱে এটা ডেডলাইন বান্ধি দিছে অহা 12 তাৰিখে। এই সন্দৰ্ভত ক'ব বিচাৰে নেকি? BPF আৰু UPPF লগত অঞ্জলি দেওমাৰী বাইদেউ সকলো যদি একলগ হয়, ভাৰতীয় জনতা পাৰ্টীয়ে তাক আদৰণি জনাব। আমি ইতিমধ্যে কথাটো আগতেও কৈছো আৰু এতিয়াও আমি ৰিপিট কৰিছো যে BTRত এটা ৰাজনৈতিক দল হলে, আঞ্চলিক দল এটা হ'ল বিজেপি ৰাষ্ট্ৰীয় দল, কথা পাতিবও ভাল, আলোচনা কৰিবও ভাল। আৰু বিজেপি দলেও ইলেকশ্যনৰ আগত যদি দুইটা দল একত্ৰিত নহয়, পিছত হলেও বিজেপিয়ে নিখিল বড়ো ছাত্ৰ সন্থাক সমৰ্থন দিব যাতে দুইটা দল একলগ হ'ব। কালি যিটো প্ৰসংগ আছিল হানি ট্ৰেপিঙৰ, সেইটো কিবা ক'ব নেকি? মোৰ ক'বলগীয়া একো নাই। বিষয়টোৰ সন্দৰ্ভত মই ৰাতি কথা পাতিছিলো। তেখেতে কৈছে যে তেখেতৰ লগত প্ৰমাণ আছে। যেতিয়ালৈকে মই বিশেষ খবৰ ল'ব নোৱাৰো, তেতিয়ালৈকে কমেণ্ট দিয়াটো ভাল নহয়। কিন্তু আমি ৰাজনীতিত আছো, বহুতে ষড়যন্ত্ৰ বহুত সময়ত কৰি থাকে, কিন্তু ৰাইজৰ আশীৰ্বাদ থাকিলে কোনো ষড়যন্ত্ৰ সফল হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰোঁ। বিৰোধী বুলি ক'ব পাৰি। চব BTRত ডেফিনেটলি UPPL BPF চিট পাব, কিন্তু আমি বিচাৰিছো যে BTR গঠনৰ পিছত BTRটোক আমি শক্তিশালী আৰু যদি এটা এফেক্টিভ কৰিব খোজো, তেতিয়াহ'লে BTRত কিছু নতুন কাম কৰাৰ প্ৰয়োজনীয়তা আছে। যেনেকে VCDCৰ ব্যৱস্থাটো ৰাইজে ভাল নাপায়। এই ব্যৱস্থাৰ পৰিৱৰ্তন অকল বিজেপিয়ে কৰিব পাৰিব আৰু সেইকাৰণে বিজেপিয়ে বিচাৰিছে যাতে কোকৰাঝাৰৰ চৰকাৰ গঠনত বিজেপি এটা শক্তিশালী ভূমিকা গ্ৰহণ কৰিব পাৰে। কিন্তু UPPLে চিট নাপাব, BPFে চিট নাপাব, এই ধৰণৰ কথা মই ক'ব খোজা নাই। কোনো সৰু বা কোনো ডাঙৰ নহয়, সকলো ৰাজনৈতিক দলৰে নিজৰ এটা ঐতিহ্য আছে, সন্মান আছে আৰু আমি সকলোকে সন্মান কৰোঁ। ছাৰ, অসম এতিয়া মানে প্ৰসংগ হৈছে যিটো আপোনাৰ উচ্ছেদ, সেই উচ্ছেদক লৈ মানে বিৰোধী সক্ৰিয় হোৱা দেখা গৈছে। আজি গৌৰৱ গগৈয়ে কৈছে যে অসমৰ বাহিৰত মানে বুলেট টিয়াৰ লৈ পেলাই দুখীয়াৰ ঘৰ ভঙা খবৰবিলাকে বাহিৰলৈ যায়, চব বেলেগ নাযায়। গৌৰৱ গগৈ বা অখিল গগৈ দৃষ্টিভংগী বেলেগ। কিন্তু আমাৰ স্পষ্ট কথা যে অসমৰ মাটি কোনো কাৰণে সন্দেহযুক্ত বিদেশীৰ দখলত থাকিব নোৱাৰে। এটা এটাকৈ আমি সমষ্টি হেৰুৱাইছো, জাতি হেৰুৱাইছো, হাতী হেৰুৱাইছো, ভেটি হেৰুৱাইছো। এই সম্পৰ্কত গৌৰৱ গগৈ অখিল গগৈৰ উত্তৰ কি আছে? উৰিয়াম ঘাটত অবৈধভাৱে থকা 10,000 মানুহে যদি ভোট দিলেহেঁতেন, তেতিয়াহ'লে খিলঞ্জীয়া ৰাইজে বিচৰা ৰায়দানটো বাস্তৱত প্ৰতিফলিত হ'লহেঁতেন নে এই সন্দেহযুক্ত লোকসকলে দিয়া ভোটটোৰ জৰিয়তে ৰাইজে নিজৰ অধিকাৰ হেৰুৱাই পেলালেহেঁতেন? দুখীয়া মানুহৰ লগত 200-300 বিঘা মাটি থাকে নেকি? দুখীয়া মানুহৰ লগত 9-10টা ফিচাৰী থাকে নেকি? দুখীয়া মানুহৰ লগত 200-300 বিঘা তামোল পাণৰ বাৰী থাকে নেকি? দুখীয়া মানুহৰ ঘৰত 3তলীয়া বিল্ডিং থাকে নেকি? গতিকে তেওঁলোকে যাক দুখীয়া বুলি ক'ব খোজে, তেওঁলোক অন্ততঃ আপোনালোক সাংবাদিক গোটেইকেইজনতকৈ ধনী। ছাৰ, অসমত ভোটাৰ তালিকা সংশোধনী প্ৰক্ৰিয়া সন্দৰ্ভত কিবা ক'ব বিচাৰে নেকি? কিন্তু এতিয়া ভাবে যে ইয়াৰ বিৰোধিতা হৈ আছে। ভোটাৰ তালিকা সংশোধন কৰা নকৰাটো নিৰ্বাচনী আয়োগৰ কথা। নিৰ্বাচনী আয়োগে যদি কয় সংশোধন হ'ব লাগে হ'ব, নহ'ব লাগিলে নহ'ব। এইটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগৰ অধীন। DTC নিৰ্বাচনত কেইটা চিট দেখিব?
মই আগতে কৈছো যে 20 তাৰিখলৈকে মোক সময় দিয়ক, যেইটাত বিজেপিয়ে টিকট দিব সেইটাত বিজেপিয়ে জিকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।